নমস্কাৰ সকলোলৈকে মই আজি আকে আহি উপস্থিত হলোহি আমাৰ নগাঁৱৰ ৰেংবেঙৰ শিৱ মন্দিৰত আৰু নগাঁৱৰ পৰা 25-26 কিলোমিটাৰ নিলগত এই শিৱ মন্দিৰ ভাগ আৰু অতিজৰ প্ৰায় এই ৰেংবেঙৰ পৰা পানী লৈ বাবাৰ নিজৰ যত নিজৰ স্থানত ইয়াৰ পৰা পানীখিনি নি আকৌ নিজৰ শিৱ মন্দিৰ ভাগত পানী ঢালাৰ जितु परम्परा चलि গৈছে সেই परम्पराটো দেখুৱাবলৈকে মই আপোনালোকক আকৌ ৰেংবেঙলৈ বহুত ভিডিও বনাইছে বা দেখিছো কিন্তু আজি ময়ো আহিছো সেই দেখুৱাবলৈ আপোনালোকক ইয়াৰ পৰিবেশ ইয়াৰ পৰিস্থিতি আৰু সঁচাকে মই আহি বহুত সুখী হৈছো আপোনালোকক এতিয়া মই ভিতৰলৈ লৈ যোৱাৰ চেষ্টা কৰিম আৰু মই নিজেও সেই জায়গা সেইখিনি পৰিবেশ উপভোগ কৰিম আহক মোৰ লগত ইয়াৰ পৰিৱেশ যিমানে ভিতৰলৈ সোমাই আহি আছো সিমানে ভিৰ বেছি হৈ গৈ আছে ইয়াৰ পৰিৱেশটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি আছো তাকে বহুতেই ভাল লাগিছে মই ইয়াত প্ৰতি বছৰ আহোঁ 2019 চনত আহিছিলো আকৌ এবাৰ আজি আহিছো আপোনালোকৰ কাৰণে একমাত্ৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো ৰেংবেঙৰ পৰিৱেশ চাওক ইমান সুন্দৰ এটা পৰিৱেশ যোনে যেনেকে মনোবাঞ্ছনা কৰিছে সকলোৰে মনোবাঞ্ছনা পূৰ্ণ হওক তাকে কামনা কৰিছো বাবাৰ ওচৰত পোৱাৰ লগে লগে আমাৰ পোৱালিটো ইহঁতকো পাই গলো আৰু বহুতকে পাম চাগে আৰু ভাল লাগিছে সঁচাকে বহুতেই ভাল লাগিছে আগৰ সেই পৰিৱেশ নাই মানুহৰ সমাগম অতিৰিক্ত বেছি হৈ গৈছেগে ইয়াত সকলোৱে চাকি বন্তি জ্বলাইছে এয়া দেখা পাইছে আপোনালোকে আৰু বন্তি জ্বলোৱাৰ জেগা নিৰ্ধাৰিত কৰি দিয়া হৈছে কিন্তু জেগা নিৰ্ধাৰিত কৰি দিলে কি হ'ব ইমানেই ভক্তৰ সমাগম হৈছে চাকি দিয়াৰ জেগা অভাৱ হৈছে সেয়েহে যোনে যেনেকে পাৰিছে য'ত পাৰিছে তেনেকে মই এতিয়া সোমাই আহিছো ইয়াত মানে সকলোৱে ইয়াৰ পৰা পানী লয় বাবাৰ শিৱলিংগ ঢালিবলৈ ইয়াৰ পৰা পানী লয় সকলোৱে আৰু সেয়েহে মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছো এইখিনিতে অলপ পানী আছে পানীয়েদি যাব লাগে তাকে মই যিমান পাৰি আছো আপোনালোকক এই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছো সকলোৰে বিশ্বাস এনেকে সকলোৱে ইয়াৰ পৰা পানী লৈ নিজৰ জেগাৰ শিৱ মন্দিৰ ভাগত পানীখিনি বাবাৰ লিংগত ঢালে আৰু ঢালি নিজৰ মনোবাঞ্ছনা পূৰ্ণ কৰক সকলোৰে তাকে কামনা কৰিছো সকলোৰে মনোবাঞ্ছনা পূৰ্ণ হওক সদায় সকলো ভালে থাকক সকলোৰে বিশ্বাস এয়া চাওক ইয়াৰ পৰা পানী লৈ সকলোৱে নিজৰ গাত অলপ পানী ঢালি লৈছে আৰু গাত লৈ ইয়াৰ পৰা আকৌ বেলেগ এটা জেগাৰ পৰা পানী লৈ তেওঁলোক আকৌ যাত্ৰা আৰম্ভ কৰিব যিয়ে যেনেকে আহিছিলে কিছু চাইকেলে আহিছে কিছু গাড়ীৰে আহিছে আৰু কিছু খোজকাঢ়ি আহিছে তেওঁলোকে এনেকে যাত্ৰা আকৌ আৰম্ভ কৰিব নিজৰ জেগাৰ মন্দিৰসমূহত গৈ পেলাই তেওঁলোকে বাবাৰ মূৰত পানী ঢালিব আৰু বাবাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব এয়া হ'ল বিশ্বাসে মিলয় হৰি বুলি কয় আৰু বাবাটো অলপতে তুষ্ট হয় অকল বেলপাত আৰু পানী দিলে বাবা তুষ্ট হয় বাবা বহুত বস্তুৰ প্ৰয়োজন নাই ভক্তিহে প্ৰয়োজন অগাধ ভক্তি আৰু শ্ৰদ্ধা থাকিলে বাবাক য'ত বিচাৰা যায় তাতে পোৱা যায় কিয়নো গালি দি আছিলো সিহঁতেতো কিমান বনাও কামত খাই নিজৰ দায়িত্ব পালন কৰি আছে
তেওঁলোকক কোনোবাই পানী এগিলাছে সুধিছে নে চাহ একাপে সুধিছে নে কি সুধিছে আপোনাৰ সন্তান যদি এনেকে বহি থাকেহেঁতেন ইয়াত তেতিয়া কেনেকে লাগিলেহেঁতেন নাপায় বাবাৰ চৰণত আহিছে ৰখিব লাগিব মই এইখিনিতে আপোনালোকক পৰিৱেশটো আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছো এই মানুহখিনি ৰাস্তাৰ পৰা নামি আহিছে চাওক আপোনালোকে কেনেকুৱা এটা ভিৰ হৈছে কেনেকুৱা এটা পৰিৱেশ হৈছে আৰু ভাল লাগে সকলোৱে নিয়াৰিকে আহক সুন্দৰকে বাবাৰ দৰ্শন কৰক বাবাৰ ওচৰত চাকি বন্তি জ্বলাওক সকলোৱে মনোবাঞ্ছনা পূৰ্ণ সেইটোকে কামনা কৰিছো কোনো বিশৃংখলা হ'ব নালাগে পুলিচ প্ৰশাসনৰ ফালৰ পৰা সুন্দৰ ব্যৱস্থা ৰখা হৈছে ইয়াত স্বেচ্ছাসেৱীসকলেও ভালকে নিজৰ নিজৰ কৰ্ম কৰি গৈ আছে আমাৰ ৰাইজো সাৱধান হ'ব লাগিব ৰাইজো সতৰ্ক হ'ব লাগিব ৰাইজে যাতে ভালকে কামখিনি কৰে নিজৰ কৰ্মখিনি কৰে সেইখিনিকে প্ৰাৰ্থনা কৰিছো সকলোৰে মংগল হওক সকলো ভালে থাকক ল'ৰা ছোৱালীখিনি উৎপাত চাওক ল'ৰা ছোৱালীখিনিয়ে ইমান লেতেৰা পানী হৈ আছে তাতে গা ধুই আছে ইয়াত আচলতে বাবাৰ চৰণত লেতেৰা চাফা একোৱে নাচায় তাতে আৰু সৰু ল'ৰা ছোৱালীখিনিয়ে বৰকে ফূৰ্তি পাইছে অসুখ বিসুখ নহ'লেই হ'ল ভালে ভালে ঘৰ পালেই হ'ল সেইটোকে প্ৰাৰ্থনা কৰোঁ ইয়াত সকলোৱে জিৰণি লৈ পেলাই গোটেই ৰাতিৰ এক যাত্ৰা খোজকাঢ়ি যোৱাৰ যাত্ৰা এই যাত্ৰাত যোৱাৰ আগতে সকলোৱে কিবা কিবি খাই কৰি লৈ তাৰপিছত যাত্ৰা আৰম্ভ কৰে আৰু যেতিয়া পানী লৈ গৈ থাকে তেতিয়া তেওঁলোকে বাটত একো খোৱাৰ নাখায় যিসকলে বহুত বেছিকে মানে তেখেতসকলে নাখায় বাবাৰ লিংগত পানী ঢালি শিৱলিংগত পানী ঢালি তাৰপিছতহে খায় আৰু সেইকাৰণে কিন্তু ৰাস্তাত যথেষ্ট গোটেই ৰাস্তাত দেখি আহিলে যথেষ্ট লোকে বিভিন্ন ধৰণৰ খিচিৰি পায়স পানী চৰবতৰ ব্যৱস্থা কৰিছে তেখেতসকলৰ কাৰণে যিসকলে খায় আৰু যিসকলে নাখায় তেওঁলোকে তেনেকৈ গৈ বাবাৰ মূৰত পানী ঢালে আৰু সেই পৰিৱেশটো অকণমান আপোনালোকক দেখুৱালোঁ যিহেতুকে গোটেই ৰাতি খোজকাঢ়িব লাগিব তেওঁলোকে ইয়াতে অকণমান ৰেষ্ট লৈ লৈছে যোনে যেনেকৈ পাৰিছে খাই বৈ লৈছে আৰু এয়া ৰেংবেঙৰ মেইন মন্দিৰ আমি মেইন মন্দিৰ ভাগলৈ সোমাই গৈ আছোঁ ইয়াৰ পৰিৱেশটো অকণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক অকণমান Four, five. এয়াৰ মেইন মন্দিৰ সকলোৱে পানী ঢালি তাৰপিছতে যাত্ৰা আৰম্ভ কৰে পানীলৈ নিজৰ নিজৰ শিৱ মন্দিৰসমূহত পানী ঢালে মই আপোনালোকক ভিতৰৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ এতিয়া মই লাহে লাহে আকৌ নগাঁৱৰ অভিমুখে ৰাওনা হ'ম আৰু এই নগাঁৱৰ অভিমুখে যোৱাৰ পথত মই কি কি পালোঁ সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই প্ৰথমে ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ ইয়াত ৰাস্তাৰ কাষে কাষে সুন্দৰকৈ মেলাসমূহ বহিছে লগতে চাওক লংকা হোজাই বিভিন্ন জেগাৰ পৰা ভাণ্ডাৰা হৈছে ইমান সুন্দৰকৈ তেখেতসকলে পৰিষ্কাৰভাৱে বনাইছে ৰাইজক খুৱাইছে
দেখিছে আপোনালোকে কিমান যে খিচিৰি বনাই আছে, পায়স বনাই আছে, তাৰপিছত লগতে ঠাণ্ডা পানীৰ ব্যৱস্থা ৰাখিছে। তেখেতসকলে কঢ়িয়াই আনিছে বৰফ, ডাঙৰ ডাঙৰ বৰফৰ টুকুৰা কঢ়িয়াই আনি তাত মিনাৰেল ৱাটাৰ দিছে দেই। এনে কিন্তু জোৰ তৰ পানীও দিয়া নাই, মই চাইছিলোঁ, মই প্ৰতিটো বস্তু লক্ষ্য কৰিছিলোঁ তাত থিয় হৈ পেলাই। আৰু তেখেতসকলে ঠাণ্ডা পানীৰ ব্যৱস্থা ৰাখিছিলে আৰু সকলোকে আপ্ৰাণ মনে একদম নিষ্ঠাৰে খুৱাইছিলে। এই তেল ডিপু আহোঁতে আমি তেল ডিপু এটাও পাইছিলোঁ, তাতো কিন্তু সুন্দৰকৈ মাৰোৱাৰী সন্থা, বেংগলী সন্থা সকলোৱে কিন্তু অসমীয়া সকলো মানুহে একলগ হৈ পেলাই খুৱাইছিলে। পৰিৱেশবোৰ বিৰাটেই ভাল লাগিছিলে দেখি পেলাই। আৰু এনেকৈ যাতে তেওঁলোকে প্ৰতি বছৰে সেৱা শুশ্ৰূষা কৰি থাকিব পাৰে ৰাইজৰ, তাকে আৰু ভক্তসকলক সেয়ে কামনা কৰিছোঁ। আৰু গোটেই বাটটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেইদিনাখনৰ সেই যে গোটেই শাওণ মাহৰ যিটো পৰিৱেশ, গোটেই মাহ দিন জোৰা এক প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ শেষৰ ভাগৰ সোমবাৰ মোৰ দৰ্শন হৈছিলে ৰেংবেঙত মহাদেৱৰ। আৰু কাৰণ কিয় মই আগে ভাগে যাব পৰা নাছিলোঁ কিছু অসুবিধাৰ কাৰণে, কিন্তু শেষৰ দিনা মই যাবলৈ চেষ্টা কৰিছিলোঁ আৰু সঁচাকৈ গৈ বহুতেই আনন্দিত হৈছিলোঁ। আৰু মোৰ মিষ্টাৰো কিন্তু প্ৰথম গৈছিলে, ইমান বছৰ নগাঁৱত থাকে, মই আৰু এবাৰ গৈছিলোঁ। মই কিন্তু এবাৰ মোৰ নিজৰ অভিজ্ঞতাৰ কাৰণে মই আৰু বাবাৰ ওচৰত কিবা এটা মানিছিলোঁ আৰু মানি পেলাই বাবাক আচলতে এনেকুৱা নহয় যে খোজকাঢ়ি গ'লে যাব লাগিব, চাইকেল লৈ যাব লাগিব, গাড়ীত যাব লাগিব, যেনেকৈ আপুনি যেনেকৈ মন যায় তেনেকৈ আপোনালোকে যাব পাৰে, বাবাক মাতিব পাৰে, ঘৰৰ পৰাও মাতিব পাৰে, মন্দিৰত গৈও মাতিব পাৰে। এনেকুৱা কোনো কথা নহয় যে বাবাক বহুত কষ্ট কৰি যাব লাগিব। অন্তৰৰ পৰা শ্ৰদ্ধা ভক্তি ৰাখি পেলাই নিকা মন লৈ পেলাই যদি ভগৱানৰ ওচৰত যোৱা যায়, ভগৱান সন্তুষ্ট হয়। আৰু বাটত আমি গৈ থাকোঁতে দেখা পাইছিলোঁ বিভিন্ন জেগাত ভাণ্ডাৰা বহাইছিলে, যোনে যেনেকৈ পাৰিছিলে, কমকৈ বেছিকৈ যোনে যেনেকৈ সেৱা শুশ্ৰূষা কৰিব পাৰিছিলে, নিজৰ নিজৰ গাড়ীত পানী আনিছিলে, চৰপত আনিছিলে, ভাগে ভাগে ভক্তক দি গৈছিলে। বাটত খোজকাঢ়ি যোৱা সকলকো গাড়ীত ৰখায়ো যোনে যেনেকৈ পাৰিছিলে ইমান মিঠা মাত কথাৰে, হাঁহি মুখেৰে সকলোৱে সেৱা শুশ্ৰূষা কৰিছিলে। বহুত ভাল লাগিছিল। আৰু মই কৈছিলোঁ মোৰ অভিজ্ঞতাৰ কাৰণেই মই আৰু চাইছিলোঁ সঁচাকৈ খোজকাঢ়ি গ'লে কেনে লাগে। মই 2019 চনত এবাৰ এই ৰেংবেঙৰ পৰা খোজকাঢ়ি আমাৰ নগাঁৱৰ শিৱনগৰৰ যি মন্দিৰ ভাগ, সেই মন্দিৰ ভাগত আনি মই পানী ঢালিছিলোঁ বাবাৰ চৰণত, বাবাৰ শিৱলিংগত। আৰু এতিয়া মই ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। আপোনালোক মোৰ লগত থকাৰ বাবে অশেষ ধন্যবাদ। সকলোৰে মংগল হওক, সকলো ভালে থাকক, বাবাই সকলোকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক, সকলোৱে সুস্থ সবল হৈ থাকক, তাকে কামনা কৰি আকৌ এবাৰ সকলোলৈকে ধন্যবাদ।